কালি বিধানসভাৰ মজিয়াত এক ৰুদ্ৰমূৰ্তিত দেখিবলৈ পোৱা গৈছিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীক আৰু কি আচলতে কি হৈছিলে প্ৰকৃত কাৰণটো কি আমি জানিবলৈ চেষ্টা কৰিম আৰু নিশাৰ ভাগত তেখেতে এটা ফেচবুক পোষ্ট জৰিয়তে তেখেতৰ কথাখিনি উল্লেখ কৰিছে তথাপিও আমি সুধিবলৈ চেষ্টা কৰিম কালি আপোনাক কিছু খঙত দেখিবলৈ পোৱা গৈছিলে বিধানসভাৰ মজিয়াত কি হৈছিলে আৰু ঘটনাটো কি চাওক পবিত্ৰ বিধানসভাত মাতৃ 91 চনত প্ৰথমবাৰ মইনী সমষ্টিৰ পৰা বিজয়ী হৈ অহাৰ পিছৰ পৰাই মইনী সমষ্টিৰ লগত বিধানসভাৰ লগত আমাৰ এটা সম্পৰ্ক আৰু মইনী সমষ্টিৰ ৰাইজক প্ৰতিনিধিত্ব কৰা মাৰ কেনেন বিধানসভাত এটা তেখেতৰ কুচকাৱাজ আছিলে বা দায়িত্ব পালন কৰিছিলে দেখা পাইছিলোঁ আৰু সেই আৰ্হিৰে ময়ো পৰিচালিত হ'ব চেষ্টা কৰি আহিছিলোঁ আৰু এটা সময়ত সাহসী দলত এটা সময়ত বিৰোধী দলত আৰু এতিয়া বৰ্তমান আকৌ সাহসী দলত যদি আছোঁ বিধানসভাত ইজনে সিজনক সন্মান কৰিব লাগে সেয়া জানো আৰু যিমান পৰা যায় অন্য যেতিয়া বক্তব্য ৰাখে মোৰ অত্যন্ত এইটো নিয়ম নাই মই কাবাক মাজতে ইণ্টাৰাপ্ট কৰা বা প্ৰভোক কৰা এইটো মই কেতিয়াও কৰিব পৰা নাই আৰু মই নকৰোঁ যিমান দিনলৈকে মই বিধানসভাত থাকিম কিন্তু আগৰ অধিৱেশনবোৰতো মই কোৱা আছিলে বিৰোধী বিধায়কসকলক যে মই বক্তব্য ৰাখিলে অত্যন্ত আপোনালোকে আমনি নকৰিব তৎসত্ত্বেও প্ৰথমে অখিল গগৈ ডাঙৰীয়াই তেখেতে মোক মাজত বাধা দিব চেষ্টা কৰিলে মই ক'লোঁ আপুনি তেতিয়ালৈকে আপুনিয়ে কৈ আছোঁ আপুনি বাধা নিদিব আপুনি আপোনাৰ সময়ত ক'ব আপুনি নক'ব মনে মনে থাকক মোক ক'বলৈ দিয়ক বহুতবাৰ কোৱা হ'ল লগে লগে চেয়াৰমেন আলি উঠিল মোৰ এনেকুৱা লাগে এই দুজন জেলত যোৱা যে অখিল গগৈ জেলত যোৱা চেয়াৰমেন আলিও জেলত যোৱা অকণমান ব্ৰেইনটো বা অকণমান কিবা গণ্ডগোল হৈ আহিছে যেন পাইছোঁ তেওঁলোকৰ সেইকাৰণে তেওঁলোকে মানসিক কিবা এটা অকণমান অসুবিধা দুজনৰ যেন লাগে সেইকাৰণে বিধানসভা চাবচোন যেতিয়া ইচ্ছা তেনেকৈ উঠি দিয়ে কোনো নিয়ম মানি নচলে হয় মোৰ যিটো কালি নিয়ম ভংগ কৰিলোঁ তাৰ কাৰণে মই বিধানসভাতো ক্ষমা বিচাৰিছোঁ আজিও পুনৰ আপোনালোকৰ চেনেলৰ মাধ্যমে অসমৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যে মই এনেকৈ উঠি যাব নালাগিছিলে এইটো ভুল হ'ল কিন্তু মোৰ এইটো সাহস আছে সাহস আছে আৰু মই ক্ষমাও বিচাৰিলোঁ বিধানসভাত কিন্তু তেওঁলোকে এষাৰো নক'লে যে আমিও এনে প্ৰভোগ কৰিব নালাগিছিলে এনেকৈ উঠিব নালাগিছিলে আমাৰো ভুল হ'ল তেওঁলোকে কিন্তু কোনো এজন না দেওবৰ শইকীয়া না চেয়াৰমেন আলি না অখিল গগৈ কোনো নক'লে আৰু মোৰ যিটো স্থিতি মই ভুল কৰিলোঁ লগে লগে মই ক্ষমা বিচাৰিলোঁ আজিও আপোনালোকৰ চেনেলৰ সন্মুখত ক্ষমা বিচাৰিছোঁ মোৰ এটাই কথা মই সন্মান কৰি যাম মই আগতো বিধানসভাত কোৱা আছে মোৰ সমষ্টিটো জানে যোনে মোক সন্মান নকৰিব উপায় নাই আৰু মই কেতিয়াও সন্মান নকৰোঁ কাৰণ মোৰ মায়ে কৈছিলে যোনে সন্মান কৰে তাক 100 গুণ বেছি কৰিবি আৰু যোনে সন্মান নকৰে তেওঁ সন্মান কৰিও লাভ নাই কাৰণ সময় অপচয় আৰু মানে তেওঁক সন্মান কৰিলে নিজৰো সন্মান অকণমান লাঘৱ হোৱাৰ দৰে হয় সেইকাৰণে মোৰ এটা স্পষ্ট কথা যে মই বিধানসভাত মোৰ যি ৰাজনৈতিক দলত মই প্ৰতিনিধিত্ব কৰিছোঁ সেই ৰাজনৈতিক দলৰ নিকা বা সততাটো মই প্ৰদৰ্শন কৰিবই লাগিব আৰু মোৰ কথা হ'ল কালি বিধানসভাত অসমৰ ৰাইজে দেখা পাইছে মোৰ 10 মিনিট সময় মোক বক্তব্য ৰাখিবলৈ দলে সময় দিছিলে 7 মিনিট কিমান ছেকেণ্ডলৈকে মই কোনো বিৰোধী দলক ব্যক্তিগতভাৱে আক্ৰমণ নকৰি মই মোৰ বক্তব্য ৰাখিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই গুণানুকীৰ্তন কৰা নাই প্ৰকৃতাৰ্থত তেখেতে কৰিছে তেখেতৰ নেতৃত্বত NDA চৰকাৰৰ নেতৃত্বত আজি অসমৰ বিকাশ হৈছে ভাল হৈছে সেইসমূহে মই উপস্থাপন কৰিছিলোঁ তাৰ মাজত বিৰোধী বিধায়কসকলৰ হয়তো জ্বলন হৈছে মোৰ বক্তব্যত তেওঁলোকে জ্বলন হ'ল কিন্তু মই এটা আচৰিত পালোঁ একাংশ সংবাদ মাধ্যমত এনে মানে বুজাব চেষ্টা কৰিছে মই চেয়াৰমেন আলি বোলে খেদি গৈছিলোঁ কোনোবা আকৌ একাংশ সংবাদ মাধ্যমে কৈছে অখিল গগৈ খেদি গৈছিলোঁ মই কাকো খেদি যোৱা নাই মই ওচৰৰ পৰা গৈ পেলাই কাণে যদি শুনা নাই মনে মনে থাকক মই ওচৰৰ পৰা গৈ পেলাই মনে মনে থাকক সেই ক'বলৈ গৈছিলোঁ কাকো মাৰিম বুলি ক'লেতো হাত উঠি গ'লহেঁতেন মাৰিয়ে দিলোঁহেঁতেন বা ঘোচা এটা মাৰি দিলোঁহেঁতেন বা মোৰ হাতটো উঠি গ'লহেঁতেন মই সেইটোতো কৰা নাই কাৰণ সেই মই যি সময়লৈকে তাত ওচৰত গৈ পালোঁ তেতিয়ালৈকে তাত ওচৰত কোনো মোক ওচৰলৈ অহা নাছিলে হয়তো 2-3 ছেকেণ্ডৰ পিছত আহিছে ইচ্ছা কৰিলে মই কৰিব পাৰিলোঁ কিন্তু ইচ্ছা মোৰ সেইটো নাছিল কাণে শুনি পোৱা নাছিলে বোধহয় সেইকাৰণে ওচৰত গৈ পেলাই তেনেকৈ কৈছোঁ মনে মনে থাকক মোক ক'বলৈ দিয়ক আপোনালোকে মনে মনে থাকক সেইটোহে ক'বলৈ গৈছিলোঁ আপুনি এটা কথা কৈছে যে মোক সন্মান দিলেহে মই সন্মান কৰিম মোক সন্মান নিদিলে মই সন্মান নিদিওঁ সেনেকুৱা কি কাম কৰিছিলে তেওঁলোকে যে আপুনি সন্মানিত হ'ব লগা হ'ল বিৰোধী দলৰ তৰফৰ পৰা কৰ্তন প্ৰস্তাৱ আনিছিলে কৰ্তন প্ৰস্তাৱত বিৰোধী দলৰ বিধায়ক কেইজনে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ কিছু কাম কাজত তেওঁলোকে অসন্তুষ্ট আৰু এনেলৈ মন্তব্য আগবঢ়াইছিল হয়তো অশুদ্ধ মোৰ দৃষ্টিত
আৰু এনে কিছু বক্তব্য আগবঢ়াইছিলে যিবোৰ গ্ৰহণযোগ্য নহয়, কিন্তু শুনিবলৈ খুব বেয়া হৈছে। মানে আমাৰ গাত লাগিছে বা বেয়া, আমি ভুল কিবা এটা দেখি তেওঁলোকৰ দৃষ্টিত ভুল যেন অনুভৱ কৰি কৈছে। মই সেইটো মাজতে এইটো ভুল কৈছে, আপুনি এইবোৰ নক'ব, কেলৈ কৈছে এইবোৰ। মই তেওঁলোকক বাধা দিয়া নাই, মই পেন কাগজ লৈ নোট কৰি ৰাখিছোঁ। আৰু তেওঁলোকৰ পেন কাগজ লৈ পেলাই মই যি বক্তব্য ৰাখিছোঁ তেওঁলোকৰ গ্ৰহণযোগ্য নহ'ব পাৰে, বিধানসভাৰ সেইটোৱে নিয়ম। তেওঁলোকে লিখি ৰাখক, তেওঁলোকৰ যেতিয়া বক্তব্য ৰখাৰ সুযোগ হ'ব তেওঁলোকে বক্তব্য ৰাখিব লাগে তাত, সেইটোৱে বিধানসভাৰ নিয়ম। মোৰ মতে মই নিয়ম পালন কৰি আছোঁ। এইটো উঠি যোৱাটো মোৰ ভুল হৈছে, নিয়ম ভংগ কৰিলোঁ, তাৰ কাৰণে সময় বিচাৰিলোঁ, পুনৰবাৰ সময় বিচাৰিছোঁ। কিন্তু এটা কথা ঠিক, মোক সন্মান দিলে মই সন্মান দিম, মোক যদি সন্মান নিদিয়ে মই কিন্তু তাত 10 গুণ অপমান দিম, সেইটো আৰু স্পষ্ট। এতিয়া সকলো অসমবাসী ৰাইজে দেখিছে বিধানসভাৰ মজিয়াত এনেধৰণৰ এটা আচৰণ আপোনাৰ দেখিছে, ভৱিষ্যতে এনেকুৱা কেতিয়াবা ভুল হ'ব নেকি আপোনাৰ ফালৰ পৰা? আৰু মই খুব আধ্যাত্মিক ব্যক্তি, মই খুব আধ্যাত্মিক, মই অনুভৱ কৰোঁ। মই ভক্তি কৰিব লাগে, ইজনে পৰস্পৰ সন্মান জনাব লাগে, এই কথা মই জানো যেন মই অনুভৱ কৰোঁ, যাৰ কাৰণে মই জনপ্ৰতিনিধি ইমান দিনে হৈ আছোঁ। আৰু কিন্তু এটা ঠিক, মোৰ সমষ্টিটো কেতিয়াবা যদি কোনোবাই মোক বেয়াকৈ কয় মই কাকো সোধাকৈ নাই, আৰু সেইটো উপায় নাই। মোক গণতান্ত্ৰিকভাৱে অধিকাৰ আছে মোৰ বিপক্ষে ভোটদান কৰা। এনেকৈ বহুত অঞ্চলত মই কাম নাই কৰা যদি মোক ভোট নাই দিয়ে, তাত কথা নকৈ মোক ভোট নিদি পেলাই মোক প্ৰত্যুত্তৰ লৈছে, তেনেকৈ প্ৰত্যুত্তৰ লওক। মই বক্তব্য ৰাখিছোঁ কাৰোবাৰ বিপক্ষে, কোনোবাই বক্তব্য ৰাখি শুদ্ধভাৱে তেওঁলোকে উপস্থাপন কৰক, মোৰ বিপক্ষে বক্তব্য ৰাখক, তাত ক'ব লগা নাই। গণতান্ত্ৰিক দেশ, এইটো অধিকাৰ আছে সকলোৰে। কিন্তু মই বক্তব্য ৰখাৰ মাজত বক্তব্য ৰখাটো সেইটো কেতিয়াও সহ্য নহ'ব। সেইটো আকৌ মই পুনৰবাৰ আপোনালোকৰ টিভি চেনেলৰ মাধ্যমেৰে বিৰোধী বিধায়কসকলক কৈছোঁ, এইটো যিটো হৈছে এইটো অলপ হৈছে। আৰু যদি কয়, কালি শ্বেমান আলী নহয় আমিনুল ইছলামে যিটো পালে, মই সংবাদ মাধ্যমক সম্বোধন কৰি আছোঁ, তেওঁ মাজত আহি পেলাই ইণ্টাৰাপ্ট কৰিব বিচাৰিলে। তেওঁৰ যিটো মানে জন্মকুণ্ডলী বা তেওঁৰ যিটো সঁচা চৰিত্ৰ, জেলত যোৱা, MLA ফাণ্ডেৰে আমিনুল ইছলামে অফিচ বনোৱা, কাৰ্যালয় ঘৰ বনোৱা, এইবোৰ যিটো ক'ব লগা থাকে চবৰে জানো। একেবাৰে চবৰে যোনে ক'ব কাকো নেৰোঁ, একদম পোল খুলি দিম তেওঁলোকক। বাহিৰতো এখন তৰ্ক যুদ্ধ দেখিবলৈ পোৱা গৈছে। মই সেইটোৱে ক'ব বিচাৰিলোঁ যে আমিনুল ইছলামে মোৰ ওচৰত আহিবই দৰকাৰ নাই। মই সংবাদ মাধ্যমক সম্বোধন কৰি আছোঁ, মোৰ সময়ত মই কৰি আছোঁ। তেওঁ অলপ আগতে তাৰ আগতে সম্বোধন কৰিছিলে সংবাদ মাধ্যমক, তেতিয়া মই মাজত গৈ পেলাই ইণ্টাৰাপ্ট কৰা নাই। মই জানো ইজনে সন্মান জনাব লাগে। মই আকৌ কৈছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে, মোক যদি কোনোবাই অকৰা, কোনোবা চাহ বাগানৰ শ্ৰমিকৰ সন্তান, একো নাজানে বুলি ভাবি আছে, আপোনালোকে ভুল ভাৱটো আঁতৰাওক। মই বহুত ইণ্টেলেকচুৱেল বুলি নকওঁ, কিন্তু যদি আপোনালোকে যুক্তি তৰ্কত মোৰ লগত লাগে, মই জনাত আপোনালোকে নোৱাৰিব, সেইকাৰণে মোৰ লগত লাগি নল'ব।